হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰ খবৰ ভালে বাৰু। বৰ্তমান মই আছোঁ দৰং জিলাৰ ভিতৰতে, যি পাগল বাবা থান হয়, এখন হয় পাগল বাবা থান। আৰু ইয়াতে ৰাতিটো থাকিম আৰু সকলোখিনি আপোনাক দেখাব চেষ্টা কৰিম যিমান পাৰোঁ। বাৰু বলক ভিতৰলৈ গৈ থাকোঁ আৰু সকলোখিনি দেখালে গৈ থাকিম আপোনালোকক। গুৰুজী, আশ্ৰম ভাগৰ বিষয়ে শুনিলোঁ, আহিলোঁ পাগল বাবা থান। তো তাৰ বিষয়ে কওকচোন, কিমান দিনীয়া পুৰণা হয়, কেতিয়া প্ৰতিষ্ঠা কৰিছিলে আৰু কিহৰ বাবে ইমান আশ্ৰমখন বিখ্যাত হয়? এইখন আশ্ৰম 1954 চনত স্থাপিত হৈছিল। 1954 চনত। 1954 চনত, এতিয়া 70 বছৰ ৰানিং। হয়। ইয়াতে পাগল বাবা যেতিয়া আহিছিল তেতিয়া পূৰা এই গাঁওখন জংঘল আছিল। হয়। তাতে কোনো ভাগ ভালুক থকা ঠাই আছিল। বাবা এই আশ্ৰমখনত আহি পেলাই, এই আশ্ৰমখনৰ নাম হ'ল বীৰেন্দ্ৰনগৰ আশ্ৰম। বীৰেন সিংহ নামৰ এজন মানুহে তেখেতৰ মাটি আছিল, এই মাটিখিনি দান কৰিলে বাবাক। কৰাৰ পিছত বাবাই ইয়াতে আশ্ৰম স্থাপন কৰিলে। বাবাৰ মূল আছিল হৰিৰ নাম, 16 নাম 32 অক্ষৰ, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এইখিনি নাম লৈয়ে বাবা ইয়াতে 7 দিন 7 ৰাতি মহোৎসৱ আৰম্ভ কৰিছিল। হয়। আৰু তাৰ পৰা আশ্ৰম স্থাপন কৰিলে। তাৰপিছৰ পৰা বাবাই জনকল্যাণমূলক কামবোৰ ধৰিলে, চালে যে এই গণ্ড গ্ৰাম ইয়াতে কেনেকৈ শিক্ষাৰ আলো প্ৰকাশ কৰা যায়। ইয়াৰ কাৰণে বাবা নিজে আশ্ৰমতে এখন স্কুল স্থাপন কৰিলে। তাতে আশ্ৰমৰ তৰফৰ পৰাই শিক্ষকৰ দৰমহা, থকা খোৱা লোৱা চব আশ্ৰমৰ পৰাই ব্যৱস্থা কৰিছিল। হয়। এতিয়া গৈ সেই এই স্কুলখন এতিয়া গভৰ্ণমেণ্টে ল'লে, চৰকাৰীকৰণ হ'ল, ক্লাছ 10 লৈকে আছে। হয়। আৰু বাবাই এই আশ্ৰমতে তেতিয়াৰ পৰাই দুখীয়া ল'ৰা ছোৱালী নাৰাখে, ইয়াতে অকল ল'ৰাই ৰাখে। অকল ল'ৰাই ৰাখে। আমি মানে আশ্ৰমৰ তৰফৰ পৰা ক্লাছ 10 লৈকে বিনামূলীয়াকৈ, বিনা শুল্ক হিচাপে একো নোলোৱাকৈ এই ল'ৰাকেইটা ক্লাছ 10 লৈকে পঢ়োৱা হয়। তেতিয়াৰ পৰা পৰম্পৰা চলি আছে আৰু অতীজলৈকে চলি গৈ থাকিব। আৰু চলিব। আমাৰ এইটো বাবাৰ ওচৰত বিশ্বাস, বাবা স্থাপিত আশ্ৰম এইটো চলি থাকিব। আৰু আহোঁতে মানুহ ঘৰত আছিলে, আশ্ৰমৰ মাটি বহুত আছে, তো এটা খেতি নিজে কৰে। হয়, আশ্ৰমৰ এতিয়া মানে মাটি আছে 200 এভাৱ হ'ব। হয়। সঠিকটো আমিও নাজানো, যিমানখিনি আছে বাবাৰ আমলৰ পৰা এতিয়ালৈকে আছে। হয়। কোনো বেদখল একো হোৱা নাই। এতিয়া আমি ঠিক যেনেকৈ আছিল, আমাৰ মা দেউতাহঁতে যেনেকৈ এৰি থৈ গৈছিল, হয়। বাবাই এৰি থৈ গৈছিল, পাগল বাবাই, ঠিক তেনেকৈ আছে। কোনো মানে আশ্ৰমৰ সম্পত্তিৰ পিনে কোনো মানে কুনজৰ দিয়া নাই। হয়। আৰু অতিথিসকল আহিলেও ধুনীয়া সুবিধা হয়, ইয়াতে খোৱা বোৱা ইয়াতে যদি সকলোখিনি। কোনোবাই আহে, আমি অতিথি সেৱাটো পৰম ধৰ্ম বুলি মানো। হয়। ইয়াতে অতিথি যিয়ে আহক, আমাৰ ইয়াতে কোনো চাৰ্জ নাই। কোনোবাই যদি ৰাতি থাকি পেলাই খাই মানে প্ৰসাদ লৈ পেলাই কিবা দিব বিচাৰে, সেইটো নিজৰ ইচ্ছাতে, তেখেতৰ মনত যদি কিবা বাঞ্ছা হয় দিব পাৰে, নিদিলেও আমাৰ কোনো কথা নাই। হয়। এনেকৈ চলি আছে আশ্ৰম। ঠিক আছে বাৰু, ধন্যবাদ। বন্ধুসকল, বৰ্তমান দৰং জিলাত অৱস্থিত পাগল বাবা থান, আৰু যথেষ্টখিনি ডাঙৰ হয়। চাওক, বহুতেই সুন্দৰ হয় পৰিৱেশটো, আৰু বহুতেই সুন্দৰকৈ বনাই ৰাখিছে সকলোখিনি। গেটখনেই ইমান সুন্দৰ, ভিতৰলৈ সোমাই যাওঁ, ভিতৰৰ পৰিৱেশটো যথেষ্ট সুন্দৰ হ'ব। বলকচোন ভিতৰলৈ যাওঁ, আৰু ভিতৰৰ সকলোখিনি দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু বলক গৈ থাকোঁ আৰু ভিতৰলৈ। হৰে কৃষ্ণ হৰে কৃষ্ণ। বন্ধুসকল, এইভাগে হৈছে পাগল বাবাৰ থানৰ মন্দিৰ ভাগ। চাওক, যথেষ্ট সুন্দৰ হয়। আৰু বলকচোন ভিতৰত যাওঁ, ভিতৰৰ পৰিৱেশটো সকলোখিনি দেখাব চেষ্টা কৰিম। হৰে কৃষ্ণ হৰে কৃষ্ণ। পাগল বাবা কি জয়।
কৃষ্ণ। কোনো ওপৰত মন্দিৰভাগ আছে বাৰু, ব'লকচোন ওপৰলৈ যাওঁ। এতিয়া ওপৰৰ সকলোখিনি পৰিৱেশ দেখাব চেষ্টা কৰিম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হরে কৃষ্ণ হরে কৃষ্ণ। জয় শ্ৰী গণেশ। মহাদেৱ। বন্ধুসকল, ভাগে ভাগে ভগৱানৰ প্ৰতিমূৰ্তি বনাই ৰাখিছে। সকলোৱে ভগৱানৰ মূৰ্তি ৰাখিছে ভাগে ভাগে, আৰু যথেষ্ট সুন্দৰ হয় আৰু যথেষ্ট ভাল লাগিছে। আহিব দৰ্শন কৰি যাবহি। পাগল বাবা থান দৰং জিলাৰ ভিতৰতে অৱস্থিত। বাইপাছৰ পৰা অলপ দূৰ সোমাব লাগে। আপোনালোকে ঢেকীয়াজুলি টাউনৰ পৰা আহিলে 10 কিলোমিটাৰমান আহিলেও সোমাব লাগিব বাইপাছৰ। তাৰ পৰা আহি পাবহি পাগলা বাবা থান। গাঁৱলৈ হয়, গাঁৱৰ ভিতৰত হয়, আৰু যথেষ্ট সুন্দৰ হয়, যথেষ্ট ডাঙৰ হয়। বহুতে ভাল লাগিছে এই পাগলা বাবা থানত সোমাই। বন্ধুসকল, দেখিছেনে মূৰ্তিবোৰ কিমান সুন্দৰকৈ সজাই ৰাখিছে? কাৰণ যি ৰাস মহোৎসৱ বুলি ক'লে সকলোৱে গম পায় ৰাস মহোৎসৱ কিমান ডাঙৰকৈ পতা হয় আৰু কিমান ডাঙৰ হয় আৰু কিমান ভাল লাগে মনটো। তো যেনে আপাৰ অসমত আৰু মধ্য অসমত মানুহে ৰাস নৃত্য কৰে আৰু সকলো ভাও মানুহে লয় আৰু সুন্দৰকৈ ৰাস পতা হয়। তেনেধৰণে নামনি অসমতো ৰাস পাতে, কিন্তু নামনি অসমত ৰাস পাতিলে মূৰ্তিৰ ৰাস পতা হয় আৰু মূৰ্তিবোৰ সুন্দৰকৈ সজাই ৰাখে আৰু বহুত ডাঙৰকৈ ৰাস পতা হয় নামনি অসমতো। বন্ধুসকল, আহিব নামনি অসমতো ৰাস চাবহি। ডাঙৰ পুখুৰী আছে, পুখুৰী ভাগ আছে এইভাগ, আৰু পানীৰ মাজত মহাদেৱৰ মূৰ্তি বনাই ৰাখে। হৰ মহাদেৱ। চাওক কিমান সুন্দৰকৈ বনাই ৰাখিছে। আৰু পুখুৰীটো ডাঙৰে হয় যথেষ্টখিনি। কিমান সুন্দৰ পৰিৱেশ চাওক। বন্ধুসকল, আশ্ৰমৰ যথেষ্টখিনি সুবিধা আছে, আৰু আহি পাগলা বাবা থান দৰ্শনো কৰাৰ লগতে আৰু থকা সুবিধাও সকলোখিনি আছে। যিহেতু মই যোৱাকালি ৰাতি পালোঁহি সন্ধিয়া টাইমত, আৰু ইয়াতে থাকিলে যথেষ্টখিনি সহায় কৰিছে, যথেষ্টখিনি সুবিধা দিছে। আৰু ইয়াতে দেখিছে খেতি, সকলো খেতি ইয়াতে নিজে কৰে ইয়াতে। বন্ধুসকল, খোৱাত ব্যৱহাৰ কৰাৰ লগতে বিক্ৰীও কৰে। যিমানখিনি টকা ইনকম হয় সকলোখিনি টকা আশ্ৰমতে ব্যৱহাৰ কৰে, কাৰণ ইয়াতে যথেষ্ট ভকত আছে আৰু তেওঁলোক সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছে আৰু তেওঁলোকে ইয়াতে থকা হয়। বন্ধুসকল, এয়া হৈছে বহা ভকতসকল থাকিবৰ কাৰণে। যেনেকৈ মাজুলী সত্ৰত বহা বনাই দিছে, তাত থকা ভকতসকল থাকিবৰ কাৰণে। তো ইয়াতো তেনেধৰণে বহা বনাই দিয়া হৈছে। লগতে এইটো হৈছে ভোগ ঘৰ, ইয়াতে সকলোৱে খোৱা বোৱা ইয়াতে কৰেহি আহি।
কৃষ্ণ